কলাৰটো কেনেকুৱা কৰি পৰি আছে কলাৰটো আমাৰ কেতিয়াও থিয় হৈ নাথাকে ই বেছি নমাই নিদিব আপোনালোকে ইয়াৰ পৰা এইটো মিলাব লাগিব যে কিমান তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম লেডিজ লং ফ্ৰক চিলোৱা আৰু কাটিং আৰু ইয়াৰে যেটো সাইজ সেটো হল ডাবল এক্সেল তো ডাবল এক্সেল সাইজৰ লং ফ্ৰক আমি কেনেকুৱা কৰি কাটিব লাগে তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম আৰু এই যেটো ফ্ৰক এই ফ্ৰকটো দখনা দিব না তো দখনা দি কেনেকুৱা কৰি লং ফ্ৰক বনোৱা হয় তো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাব যদি ভিডিঅ'টো আপোনালোকে ফেসবুকত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰিব তো মই কাপোৰটো এবাৰ দেখাই দি আছো এটো ৰেপাৰ আৰু এই ৰেপাৰখনৰ এটো সাইডতো ফুল আছে আৰু এটো সাইডতো ফুল আছে তো প্ৰথমতে আমি এই ফুলখিনি মানে এই যিখিনি ফুল আছে এই ফুলখিনি আমি সন্মুখত দিব লাগিব আৰু পিছপিনে আমাৰ যেটো ব্যাক পাৰ্ট হ'ব সেই ব্যাক পাৰ্টটো এই প্লেন পাৰ্টটো দি হ'ব তো প্লেনখিনি দি হ'ব আমাৰ ব্যাক পাৰ্ট আৰু এই যিখিনি ফুল আছে এই ফুলখিনি দি হ'ব তো প্ৰথম অৱস্থাতে কি কৰিব লাগিব এখন এই কাটিং কৰাৰ কাৰণে এই যিখিনি ফুল আছে তো প্লেন কাপোৰখিনি আমি এক্সট্ৰাকে কাটি ওলাম আৰু ফুল টকাখিনি এক্সট্ৰাকে কাটি ওলাম ঠিক আছে তো এটা আমাৰ কাটাত হৈ গল এই যিখিনি পাৰি আছে এই পাৰিখিনি আমাৰ এই যেটো পাৰি আছে এই পাৰি দুটা আগতে জয়েন কৰিব লাগিব ঠিক আছে আৰু এই যিখিনি কাপোৰ আছে এই কাপোৰখিনি আমাৰ ইয়াতে জয়েন কৰিব লাগি আছে কিন্তু এটোৰ জয়েন আমি পিছত কৰিম তো প্ৰথমতে কি কৰিম যেটো আমাৰ ফ্ৰন্ট পাৰ্ট সেই ফ্ৰন্ট পাৰ্টটো কাটি লও তো এটো মই জয়েনটো দিলো আৰু এটো সব এটো জয়েন আৰু জয়েনটো দিয়াতে উল্টা সিধাটো চাই লব তো এতিয়া আমি কি কৰিম এই যেটো কাপোৰ আছে কাপোৰটো আমি এই যেটো জয়েন দিলো এই জয়েনটো হ'ব আমাৰ মিডল পইণ্ট ঠিক আছে তো এটো আমি মিডল পইণ্ট কৰি এনেকুৱা কৰি পাৰি লম ইয়াতে এতিয়া আমি কি কৰিম এই যেটো তলৰ সাইড আছে এই তলৰ সাইডটোতে এটা মাৰ্জিন কৰিম এটো তলৰ সাইডত মাৰ্জিন কৰিলো মাৰ্জিন কৰাৰ পাছত এতিয়া এই ফ্ৰকটোৰ আমাৰ কিমানখিনি দীঘল লম এই দীঘলটো আমি লৈ ল'ব লাগিব তো মই এটো দীঘল দিম 48 তো এটো হল আমাৰ দীঘলৰ মাৰ্জিন ঠিক আছে তো এই দীঘলৰ পৰা আমি আৰ্ম হোল ল'ব লাগিব আৰ্ম হোলটো লম 6.5 ইঞ্চি আৰু যেটো ওয়েষ্টটো ৰাখিম 14 ইঞ্চি ঠিক আছে তো এই দুটো আমি মার্জিনটো উঠাই লম এই দুটো মার্জিন উঠাই ললো এতিয়া আমি জুখিব লাগিব যে আমাৰ শোল্ডাৰ কিমান আছে তো মোৰ এটো শোল্ডাৰ আছে 16 ইঞ্চি 16 টো যদি মই দুভাগ কৰো 8 ইঞ্চি আহিব আৰু ইয়াতে গলৰ কাৰণে আমি 3 ইঞ্চি ল'ব লাগিব ঠিক আছে তো ফ্ৰকটোৰ যেটো বডি ৰাখিম মই 44 ৰেডি ৰাখিম 44 টো যদি মই ৰেডি ৰাখো তেনেহলে 44 টো 4 ভাগ কৰিব লাগে হলে কিমান আহিব 11 আহিব তো ইয়াতে মই 11 ত মাৰ্জিন কৰিলো আৰু ওয়েষ্টটো ৰাখিম 40 টো 4 ভাগ কৰিলে 10 আহিব ঠিক আছে তো ফ্ৰকটোৰ যেটো সাইজ হেটো হ'ব মোৰ ডাবল এক্সেল সাইজ এতিয়া মাৰ্জিন কৰিম তলৰ যেটো ঘেৰ হেটো আমি কিমানখিনি ৰাখিব লাগিব তো তলৰ ঘেৰটো আমি ম্যাক্সিমাম 20 ৰাখিব লাগিব 20 হলে এটা সাইডত 40 আহিব ঠিক আছে তো মই ইয়াতে যেটো প্লেন কাপোৰ সেই প্লেন কাপোৰটোতে মাৰ্জিন কৰিলো আৰু ইয়াতে আমাৰ অলপমান কাপোৰ জয়েন দিব লাগিব আৰু এই যেটো চেষ্টৰ মাৰ্জিন এই চেষ্টৰ মাৰ্জিনৰ পৰা আমি ইভাগে 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম 2.5 আৰু এই মাৰ্জিন আৰু যেটো শোল্ডাৰৰ মাৰ্জিন এটো আমি মিলাব লাগিব এনেকুৱা কৰি মিলাম আৰু এতিয়া চেষ্টৰ মাৰ্জিনটো মিলাম তো এই যেটো ফ্ৰন্ট পাৰ্টটো মোৰ মাৰ্জিন হল এতিয়া এটো কাটি ওলাব লাগিব এতিয়া কি কৰিম এই যিখিনি কাপোৰ আছে এই কাপোৰখিনি আমি ইয়াতে জয়েন দিম ঠিক আছে আৰু ইয়াতে আমি ইয়াৰ পৰা অকনমান শোল্ডাৰ ডাউন দিব লাগিব
হাফ ইঞ্চি মান আমি শোল্ডাৰ ডাউন দিম, ঠিক আছে। আৰু ইয়াৰ পৰা এইটো আৰ্ম হোলটো অকণমান ছাটি দিম, আৰু ইয়াতে গলৰ মাৰ্জিনখিনি উঠাই ল'ম এতিয়া। আৰু ইয়াতে কলাৰ হ'ব মোৰ, তো কলাৰ হ'লে ইয়াত আমাৰ যেটো নেক ডিপটো আমি জুখি ল'ব লাগিব। তো 8 মোৰ নেক ডিপ ৰেডি থাকিব, তাৰ কাৰণে মই কিমান ল'ব লাগিব, 8.5 ল'ব লাগিব, কাৰণ কিয় ইয়াত আমাৰ ওপৰত চিলাই যাব। তো নেক ডিপটো মই 8.5 ৰাখিম, আৰু ইয়াতে কলাৰ দিম, আৰু কলাৰ দিয়াৰ কাৰণেতো আমি 3.5 ইঞ্চি তলত নমাম, তলত এটা মাৰ্জিন যেটো কলাৰ হ'ব এইটো মই আপোনালোকক চিলাই কৰাতে দেখাই দিম। এইটো হ'ল বডিৰ মাৰ্জিন, ঠিক আছে। তো এই যেটো ফ্ৰণ্ট পাৰ্টটো মোৰ কাটিং হ'ল। এতিয়া যেটো বেক পাৰ্টটো মই এইটো হিচাপত কাটিং কৰিব লাগিব, ঠিক আছে। তো এইটো আমাৰ সাইডত জইন হ'ব। এতিয়া এই যেটো প্লেন কাপোৰ আছে, এই প্লেন কাপোৰখিনি দি আমি বেক পাৰ্ট বনাব লাগিব। তো তাৰ কাৰণে তো আমি এনেকুৱা কৰি সমান কৰি আমি এইটো এনেকুৱা কৰি জাপি ল'ব লাগিব। তো এই যেটো বেক পাৰ্টটো আমাৰ জইন হ'ব। এতিয়া আমি কি কৰিম, এই যেটো ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্টটোৰ টোটেল দীঘল আমাৰ কিমানখিনি আছে সেইটো জুখি ল'ব লাগিব। তো এইটো মোৰ টোটেল দীঘল আছে কিমান, 49.5। তো এই যেটো মেৰুন কাপোৰ, যেটো প্লেন মেৰুনখিনি আছে এইখিনি আমি তলৰ পৰা জুখি ল'ব লাগিব। 49.5 আমাক দীঘল লাগে, ঠিক আছে। আৰু যিহেতু বেক পাৰ্টটো আমি 1 ইঞ্চি ডাঙৰ ৰাখিব লাগিব। তো ইয়াতে 50.5 মই মাৰ্জিন কৰিম। এতিয়া এইটো চিধা আমি এইটো কাটি দিব লাগিব। আৰু এই যিখিনি কাপোৰ ৰৈ গ'ল আমাৰ, এই কাপোৰখিনি আমি এতিয়া দুভাগ কৰিব লাগিব। এই কাপোৰখিনি দি আমাৰ ইয়াতে আকৌ তলত এইটো সাইডত জইন দিব লাগিব, এনেকুৱা কৰি ইয়াতে জইন পেলাব লাগিব। আৰু এই যেটো জইনটো দিয়াতে আমি এই তলৰ লাইনটো এনেকুৱা কৰি মিলাই ল'ব লাগিব। এই যেটো ফ্ৰণ্ট পাৰ্ট আছে, এই ফ্ৰণ্ট পাৰ্টটো আমি তলৰ পৰা মিলাই আহিব লাগিব। তো এইটো আমি এনেকুৱা কৰি মিলাম, আৰু এই যিখিনি জইন, এই জইনখিনি আমাৰ ইয়াতে আহিব। তো এতিয়া এইটোৰ হিচাপত এই যিখিনি এক্সট্ৰা কাপোৰ আমাৰ এইটো সাইডত ৰৈ গ'ল, এইখিনি ওলাব লাগিব। তো এইটো কাটি ওলালো। এতিয়া এই কাপোৰখিনি আমাৰ এই ইয়াতে জইন দিব লাগিব। ইয়াতে অলপমান কাপোৰ আমাৰ বাকী থাকিল, ইয়াতে আমি আকৌ এই কাপোৰখিনি জইন ধৰিব লাগিব। তো এতিয়া আমি কি কৰিব লাগিব, এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্টৰ খিনি এই যিখিনি কাপোৰ, এই কাপোৰখিনি এনেকুৱা কৰি আমি ইয়াতে জইনটো দি লওঁ। তো মই মেচিনত আহিলে আৰু মেচিনত এই যেটো সৰু পাৰ্ট দুটা আগতে জইন কৰি লওঁ আমি। তো এই দুটা আমাৰ জইন হ'ল। এতিয়া আমি কি কৰিম, ইয়াৰে এটা এটা কৰি যেটো ডাঙৰ পাৰ্ট আছে তাৰে লগত জইন কৰিম, আৰু জইনটো আমি তলৰ পৰা দিব লাগিব। তলতে কি কৰিম, এই যেটো লাইন আছে ইয়েলো লাইনটো, এই লাইনটো মিলাই পেলাই জইনটো দিব লাগিব। তো চাওক জইন দিয়াতে এই যেবোৰ লাইন, এই লাইনবোৰ মিলাই ল'ব, ঠিক আছে। তো এতিয়া আকৌ এই সাইডৰ জইনটো দি লওঁ। তো এতিয়া এই সাইডৰ জইনখিনিও আমাৰ দিয়া হ'ল। তো 10টা জইন মোৰ দিয়া হ'ল। তো এতিয়া আকৌ কাটিংখিনি কমপ্লিট কৰিম। তো জইনখিনি দি পেলাই এইটো পাৰি ল'লো, পাৰি লৈ পেলাই এই যেটো ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্টটো আকৌ ইয়াৰ ওপৰত আমি পাৰি লওঁ। তো বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে আমি যেটো ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি লওঁ। পাৰি লৈ ইয়াতে আমাৰ বেছি ছাটিবলগীয়া নাই, খালি এইটো আমি শোল্ডাৰটো অলপমান ডাউন দি দিলোঁ। আৰু এইটো হিচাপতে আমি এতিয়া যেটো বেক পাৰ্ট, সেই বেক পাৰ্টটো ফিনিচিং কাট দিম।
এইখিনি আমাৰ ইয়াতে জইন আহিব, যেটো মই আগতে আপোনালোকক কৈছো। তো এটা আমাৰ ফ্ৰন্ট পাৰ্টৰ যিখিনি কাটিংটো কমপ্লিট হ'ল। তো এতিয়া আমি কাটিং কৰিম স্লিপছটো কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আমাৰ ফ্ৰন্ট পাৰ্টৰ ওপৰৰ পৰা ৰৈ গ'ল, ইয়াৰ পৰা আমি এতিয়া স্লিপছ কাটিং কৰিম। তো এতিয়া দুটা স্লিপছৰ কাৰণে দুভাগ আছে, ঠিক আছে। তো এই কাপোৰটো আকৌ আমি এনেকুৱা কৰি বৰাবৰ কৰি দুজাপ কৰি লওঁ। দুজাপ কৰি লৈ ইয়াতে যেটো কাফটোৰ কাৰণে আমি এইটো এটা মাৰ্জিন কৰি লওঁ, আৰু ইয়াতে চিলাই যাব অলপমান, চিলাই কাৰণে অকণমান মাৰ্জিন ধৰিম, আৰু স্লিপছটো যেটো দীঘল সেইটো আমি ৰাখিম 10। তো ইয়াতে 10ত মাৰ্জিন কৰিলোঁ, আৰু ইয়াৰ পৰা যেটো আৰ্ম হ'ল সেইটো আমি 4 ইঞ্চি দূৰত্বত ৰাখিম। তো এইটো মাৰ্জিন কৰিলোঁ, আৰু যেতিয়া আমি ফ্ৰন্ট পাৰ্ট কাটিং কৰিলোঁ তেতিয়া কিমান দিছিলোঁ 6.5 ইঞ্চি। 6.5 ইঞ্চি আমি আৰ্ম হোল ডাউন দিছিলোঁ, আৰু ইয়াত আমি 7.5 ইঞ্চি দিব লাগিব, 1 ইঞ্চি ডাঙৰ ল'ব লাগিব। তো এইটো 7.5ত মাৰ্জিন কৰিলোঁ, আৰু ইয়াৰ যেটো কাফটো 11.5 আহিব, 11.5ত মাৰ্জিন কৰিলোঁ। এতিয়া আমি স্কেলেদি এইটো মাৰ্জিন উঠাই লম, এইটো মাৰ্জিন উঠালোঁ। আকৌ এই আৰ্ম হোলৰ পৰা এই যেটো দীঘলৰ মাৰ্জিন ইয়ালৈকে আমি এইটো মাৰ্জিন উঠাম এনেকুৱা কৰি। এইটো আমাৰ স্লিপছৰ কাৰণে মাৰ্জিন হৈ গ'ল। তো এইটো আমাৰ স্লিপছ কাটিংটো হৈ গ'ল। এতিয়া ইয়াতে কি কৰিম, আমি তালপাতটো ছাটি দিম। তো এটা আমাৰ স্লিপছটো কাটিং হৈ গ'ল, ঠিক আছে। তো ফ্ৰকটো আমাৰ কাটিং কমপ্লিট হ'ল। এতিয়া মেচিনত বহিম, আৰু মেচিনত এইটো চিলাম যে, আৰু আপোনালোকক দেখাম যে এইটো কেনেকুৱা কৰি চিলোৱা হয়। তো এতিয়া মেচিনত আহিলোঁ, আৰু ফ্ৰকটো এতিয়া চিলাই কৰিম। আৰু তাৰ আগতে কি কৰিম, বাকী কামখিনি কৰাৰ আগতে এই যিকেইটা জইন দিছোঁ, এই যেটো জইন আছে এই জইনকেইটা ইণ্টাৰলক মাৰি লওঁ। তো ইয়াৰে যিখিনি ইণ্টাৰলকৰ কাম এইখিনি আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি কি কৰিম, যিখিনি গলৰ অলপমান নেকটোৰ কামখিনি কৰিম। তো ইয়াতে যিখিনি আমি অলপমান ৰাউণ্ড শ্বেপ দিছিলোঁ, যেটো আমাৰ কলাৰ হ'ব, তো এইখিনি আমি ৰাউণ্ড শ্বেপটো দি লম। তো এইখিনি আমাৰ কলাৰৰ কাৰণে আহিব, আৰু ইয়াতে সন্মুখত অলপমান অপেন থাকিব। তো সেইখিনিও আমি মাৰ্জিন কৰি লম। এই যেটো মাৰ্জিন আছে এইটো হিচাপত আমি এইখিনি কৰিব লাগিব। তো ইয়াতে যিহেতু আমাৰ ফ্ৰন্ট পাৰ্টতো জইন আছে, তো এই যেটো জইন আছে জইনটো খুলি দিম। খুলি ইয়াতে এইখিনি আমি এতিয়া বনাই লম, আৰু এইখিনি বনোৱাৰ কাৰণে ইয়াতে অলপ অলপ কাপোৰ আমি ইয়াতে জইন দিব লাগিব, এনেকে পটি টাইপ ধৰিম সৰু কৰি, ঠিক আছে। তো ইমানখিনি কৰি কাপোৰটো জইন দিলোঁ। এতিয়া আমি কি কৰিম, এই যিটো জইন আমি খুলিছোঁ, যিমানখিনি লগে আমাক লাগিব সিমানখিনিক লগে আকৌ এইটো বন্ধ কৰি দিম, চিলাই মাৰি এনেকুৱা কৰি ইয়াৰ পৰা চিলাই মাৰি এইটো বন্ধ কৰি দিম, ঠিক আছে। তো এইখিনি আমাৰ গলৰ কামখিনি হৈ গ'ল। এতিয়া এই যেটো ফ্ৰন্ট পাৰ্ট আছে, ফ্ৰন্ট পাৰ্টটোৰ ওপৰেদি মিহি কৰি এটা বৰাবৰ চিলাই মাৰিব লাগিব, কাৰণ তেতিয়া জইনটো আমাৰ মজবুত হৈ থাকিব। তো এইখিনি আমাৰ যেটো ওপৰৰ যেটো চিলাই এইটো চিলাইটো মাৰিলোঁ, এইটো হৈ গ'ল। এতিয়া এই ফ্ৰন্ট পাৰ্টৰ আমাৰ সাইডৰ যিখিনি জইন দিবলগীয়া আছে সেইখিনি আমি জইনটো দি লওঁ, ঠিক আছে। এই সাইডৰ যিখিনি সৰু জইন আছে, তো এই পাৰিটো জইন দিয়াতে এই যিখিনি সাইডৰ জইন, এই জইনখিনি দিয়াতে আমি এইখিনি মিলাই ল'ব লাগিব ইয়াতে। তো এটা আমাৰ জইনটো দিয়া হ'ল। এতিয়া আমি কি কৰিম, জইনটো দিয়াৰ পাছত এই যিখিনি আমাৰ এক্সট্ৰা এই কোণাটোত অলপমান
কাপোৰ ওলাই থাকিল এইখিনি আমি এনেকুৱা কৰি ছাটি দিব লাগিব তো এটা আমাৰ ফ্ৰণ্ট পাৰ্টৰ যিখিনি জইনৰ কাম সেইখিনি হৈ গ'ল এতিয়া আমি কি কৰিম শোল্ডাৰটো জইন কৰিম আৰু এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইণ্টাৰলকখিনি মাৰিলো ঠিক আছে যেকেটা জইন আছিল জইন পৰিছিল জইন কেটা ইণ্টাৰলক মাৰি দিলো তো এতিয়া আমি শোল্ডাৰটো জইন কৰিম ইয়াৰ পৰা আৰু এই যিখিনি গলৰ হ'ব এই যিখিনি গল থাকিব বেকৰ এইখিনি আমি অকনমান নমাই দিম বেছি নমাই নিদিব আপোনালোকে 2 পইণ্ট নমাই দিব মানে মাত্ৰ 2 সেমি মান নমাই দিব তো এটাই যেটো শোল্ডাৰটো ইণ্টাৰলক মাৰিলো তো এটো শোল্ডাৰটো ইণ্টাৰলক মাৰিলো এতিয়া আমি কি কৰিম যেটো বডিৰ যেটো সাইড জইনটো মাৰিম ঠিক আছে সাইড জইনটো মাৰি আমি স্লিপছৰ কাম কৰিম তো বডিটো আমি সিলাই মাৰাৰ কাৰণে এই যেটো আমাৰ কাটিংৰ যেটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপত আমি তো বৰাবৰ সিলাই মাৰিব লাগিব তো এটা আমাৰ যেটো বডিৰ যেটো সিলাই হেটো দিলো তো এতিয়া আমি কি কৰিম যিহতে কাপোৰটো আমাৰ বেক পাৰ্টত বহুত জইন আছে আৰু সন্মুখৰ পাৰ্টটোতো জইন আছে তো আমি এতিয়া কি কৰিম এই যেটো বডিটো জুখি লম ঠিক আছে তো বডিটো আমাক 44 ৰেডি ৰাখিব লাগিব কিন্তু ইয়াতে কিমান হৈ আছে ৰেডি 43 বৰ্তমান ৰেডি হৈ আছে 1 ইঞ্চি কম আছে আৰু ওয়েষ্টটো আমাৰ 40 লাগিব ওয়েষ্টটো ঠিকই আছে তো বডিটো আমি 1 ইঞ্চি বঢ়াব লাগিব আৰু তাৰ কাৰণে কি কৰিম এই যেটো এটো যেটা আমাৰ সিলাই আছিল ইয়াতে তো ইয়াত আমাৰ সিলাই পৰিছে এটা আমি ইফালে সিলাই পেলাম আৰু যাতে দুই সাইড মিলে 1 ইঞ্চি আমি বঢ়াব পাৰো হেতু হিচাপত লুজ কৰিম তো সিলাইটো খুলি দিলো এতিয়া আমি কি কৰিম এই সাইডত আকৌ ডাবল সিলাই এটা মাৰিব লাগিব তো ডাবল সিলাইটো মাৰি দিম একেলগে আৰু এইখিনি অলপমান ছাটিব লাগিব তো এইখিনি আমি অলপমান ছাটি দিম তো এটা আমাৰ বডিৰ সিলাইখিনি হল এতিয়া আমি কি কৰিম আকৌ স্লিপছৰ কামখিনি কৰিম আৰু তাৰ আগতে কি কৰিম এই কাখেদি আমাৰ যিখিনি অলপ বেকাটেৰা হৈ আছে কাপোৰখিনি এইখিনি অলপমান ছাটি সমান কৰি দিব লাগিব তো হৈ গল এতিয়া আকৌ আমি ইণ্টাৰলকৰ কামখিনি কৰি ল'ব লাগিব তো এতিয়া আমি কি কৰিম এই যেটো স্লিপছৰ কাপটো সিলাই লওঁ স্লিপছৰ কামখিনি কৰিম আৰু এটো আমি এনেকুৱা কৰি সৰু কৰি এটা ফোল্ড মাৰি দিম ঠিক আছে তো স্লিপছটো ইণ্টাৰলক মাৰি ললো এতিয়া আমি কি কৰিম এই স্লিপছটো যেটো কাফ আছে কাফটো জুখিব লাগিব তো ইয়াৰে যেটো কাফটো আছে মোৰ 11 হাফ তো মই ইয়াতে 11 হাফত ধৰি পেলাই এটো সিলাই মাৰিম 11 হাফটো মিলালো এতিয়া আৰ্ম হোলটো আমি বডি পাৰ্টৰ লগত মিলাব লাগিব তো চাওক ইয়াতে এই যেটো শেপ দিয়া পাৰ্ট মানে কি যেটো আমাৰ সন্মুখৰ পেনে অলপমান কম আছে এটো আমাৰ সন্মুখৰ পেনে থাকিব আৰু এই যেটো অলপ বাৰ্টিক আছে এটো আমাৰ পিছ পেনে থাকিব তাৰ কাৰণে এই যেটো বডি পাৰ্ট আছে বডি পাৰ্টৰ আমাৰ যেটো পিছ পেনৰ পাৰ্ট হেটো আমি এনেকুৱা কৰি ওপৰত ৰাখিব লাগিব হেটো মিলাব লগিয়া হলে আৰু এই ওপৰৰ পৰা আমি ইয়াৰ পৰা এটো মিলাব লাগিব যে কিমান লগে আহিব তো ইয়াতে মোৰ একদম তলক লগে আহি আছে তো এটো হল সেকেন্ড আৰু এটা যেটো আছে হেটো আমি এটোৰ নিচিনা কৰি মিলাই ল'ব লাগিব
তো এইটো স্লিপছ হ'ল। এতিয়া আমি বডি পাৰ্টটো চিধা কৰিম, চিধা কৰি পেলাই স্লিপছটো লগাব লাগিব। তো এইটো কি কৰিম, এইটো হ'ল আমাৰ বডিৰ জইন আৰু এইটো এক্সট্ৰা জইন দিয়া গৈছে। তো যেটো আমাৰ বডিৰ জইন আছে সেই জইনটোৰ লগত এই স্লিপছৰ যেটো তলৰ জইন এই জইনটো মিলাব লাগিব এনেকুৱা কৰি। মিলাই পেলাই এইটো আমি যেনেকুৱা কৰি ব্লাউজত লগাও ঠিক তেনেকুৱা কৰি এইটো স্লিপছটো লগাব লাগিব। ঠিক আছে। তো এটা আমি স্লিপছটো লগালো এইটো সাইডত। এতিয়া সেকেন্ড এই সাইডৰটো আমি সেম এটোৰ নিচিনা কৰি লগাব লাগিব। তো স্লিপছটো লগোৱা হোৱাৰ পাছত আমি কি কৰিম, এই যেটো তলৰ কামখিনি কৰিব লাগিব। তলত আমি এইটো এটা মিহি কৰি সৰু এটা চিলাই মাৰিব লাগিব। তো এইটো তলৰ চিলাইটো আমাৰ হৈ গ'ল। এতিয়া আমি লাষ্টত কি কৰিম, এই যে ইয়াৰে যেটো কলাৰৰ কামখিনি কৰিম। তো কলাৰটোৰ কাৰণে আমি কি কৰিব লাগিব, এনেকুৱা কৰি সমান কৰি দুজাপ কৰি ল'ম। দুজাপ কৰি লৈ ইয়াৰ পৰা আমি এইটো জুখিব লাগিব যে কলাৰটো আমাৰ কেই ইঞ্চি লাগিব। তো এইটো কিমান আহি আছে, 9.2 আহি আছে। 9.2 মানে 18.5 এৰে কলাৰ আহিব। তো ইয়াৰ পৰা আমি এইটো 6.5 ইঞ্চি বহল ললো আৰু এই কলাৰটোৰ কাৰণে আমি এইটো ৰাউন্ড কৰি ল'ব লাগিব। ঠিক আছে। তো এই যেটো মই ইয়াৰ আগতে মই এটা কলাৰ কাটিছিলো, তো ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি ৰাউন্ড শেপ আনিম। ঠিক আছে। এইটো আমি ইয়াতে 9.2 ৰাখিব লাগিব। 9.2 ৰাখি আমি ইয়াতে এইটো মাৰ্জিন কৰিব লাগিব ইমানখিনি লেভেল। ঠিক আছে। এতিয়া এই যিখিনি আমাৰ ৰাউন্ড শেপ আছে ইয়াৰ পৰা আমি এইখিনি অলপমান ৰাউন্ড কৰি দিম। এই যেটো কলাৰটো আমি পুৰাপুৰি 1 ইঞ্চি কৰি দিম। এনেকুৱা কৰি 1 ইঞ্চি কৰি মাৰ্জিন কৰি লওঁ। তো এটা আমি 1 ইঞ্চি ৰাউন্ড কৰি ললো আৰু ইয়াৰ যেটো বহলটো ললো কিমান, 6 ইঞ্চি বহল ললো। কাৰণ কিয় 6 ইঞ্চি কিয় ললো, যেতিয়া আমি গল কাটিং কৰিলো তেতিয়া আমাৰ গলৰ বহলটো কিমান আছিল, 6 ইঞ্চি। ঠিক আছে। তো ইয়াৰ পৰা এই যেটো লাষ্টৰ যেটো মাৰ্জিন, এইটো মাৰ্জিনটো আমাৰ 6 ইঞ্চি হ'ল। ঠিক আছে। আৰু কলাৰটো লাগিব কিমান আমাৰ 9.2। তো এই যেটো 6 ইঞ্চিৰ মাৰ্জিন, এই 6 ইঞ্চিৰ মাজত আমি ইয়াতে 9.2 ৰাখি এই যেটো ইঞ্চি টেপ থাকিব, এই ইঞ্চি টেপটো আমি এনেকুৱা কৰি ৰাউন্ড শেপ কৰিব লাগিব। ঠিক আছে। তো এই 6 ইঞ্চিৰ মাজত এই 9.2 আমি ৰাউন্ড শেপ আনিব লাগিব। তেতিয়াহে আমাৰ কলাৰটো পাৰফেক্টলি আহিব। আৰু কলাৰটো কিমানখিনি বহল দিব সেইটো হিচাপত আমি এইটো এই সাইডেটো আমি এইটো মাৰ্জিন কৰিব লাগিব। তো মই এতিয়া এইটো কাটি ওলাও, অলপ ডাঙৰকে কৰিম, কাটি ওলাও, কাৰণ পিছত এইটো আমি অলপ ছাটিব লাগিব। তো এইটো হৈ গ'ল। চাও এই কলাৰটোৰ ডিজাইন বেলেগ। এই কলাৰটো যেটো নেকি আমাৰ এটা কলাৰ আছে, আপোনালোকে হয়তো ৰেডিমেড কুৰ্তি বিলাকত দেখা পাইছে। এই যেটো পৰি থকা কলাৰ, এই কলাৰটো এনেকুৱা কৰি কাটিং কৰিব লাগে। আৰু এটা হ'ল চাইনিজ কলাৰ, যেটো নেকি এইটো আমাৰ কলাৰটো থিয়া হৈ থাকে। ঠিক আছে। তো এইটো হ'ল। হোৱাৰ পাছত এতিয়া আমি কি কৰিব লাগিব, ইস্ত্ৰি মাৰি এইটো বহাব লাগিব। তো এইটো আমি বহাব লাগিব, এই যেটো কাপোৰ আছে এই কাপোৰটোত আমি এই কলাৰটো বহাব লাগিব। এনেকুৱা কৰি ৰাউন্ড শেপত এইটো আমি বহাই ল'ম। আৰু এনেকুৱা যদি পাৰি থকাত আপোনালোকে বহাই, তেনেহ'লে এই কলাৰৰ যেটো মাথা আছে এই মাথাটো আপোনালোকে সমান কৰি ৰাখিব লাগিব, যাতে আমাৰ এই কলাৰৰ মাথাৰ যেটো পাৰি লাইন এইটো আমাৰ মিলিব লাগিব। তো কলাৰটো বহোৱাৰ পাছত আমি এইটো কাটি ওলাব লাগিব। এতিয়া কি কৰিম, এই কলাৰটো যেটো বাহিৰ সাইডৰ কাপোৰখিনি এইখিনি আমি এনেকুৱা কৰি অলপমান সমান কৰি কাটি দিম। কাটি দিয়াৰ পাছত এই যেটো সাইড আছে এই সাইডটো আমি এনেকুৱা কৰি ফোল্ড কৰি দিম। ফোল্ড ভাঙি সমান কৰি দিব লাগিব এইটো ফিনিশিং। তো এইটো বহিল। এতিয়া কি কৰিম, ইয়াৰ লগত আমাৰ আৰু এটা টুকুৰা লাগিব, যেটো নেকি কলাৰটো বনোৱাতে
আৰু এটা আমি কি কৰিব লাগিব ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা আমি এটো এনেকুৱা কৰি ঘূৰাই দিম তেতিয়া কি হ'ব আমাৰ কম কাপোৰতে হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম এই যেটো পেস্টিং আছে এই পেস্টিংটোৰ কাষেদি আমি এনেকুৱা কৰি এটা সিলাই মাৰি লওঁ তো ইয়াতে কি কৰিলো এই চাওক এই পাৰ্টটো আমি সিলাই মাৰি ললো আৰু এই যেটো পেস্টিংটোৰ কাষেদি আমি এটো সিলাই মাৰিছো মই এই যেখিনি আমাৰ ভিতৰৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি অলপ ছাটি দিব লাগিব না কৰি ছাটি দি পেলাই এই কাষেদি যেটো এই কাষেদি আমি অলপ অলপ কৰি এনেকুৱা কৰি কাট কৰি দিব লাগিব যাতে আমাৰ সিলাইটো কাটা না যায় হা হেতু হিচাপত এটা আমি কি কৰিম যেটা আমাৰ ইস্ত্ৰিটো আইৰণটো গৰম আছে এটো এনেকুৱা কৰি ৰাখি এই যেটো তলৰ কাপোৰ এই তলৰ কাপোৰটো আমি এনেকুৱা কৰি ভাঙি আনিম এটো ইস্ত্ৰি মাৰি বহাই লম আকৌ তো চালে এটো আমাৰ কলাৰটো হৈ গল এতিয়া আমি কি কৰিম আমাক সিলাইৰ কাৰণে কিমানখিনি কাপোৰ লাগিব হেতু হিচাপত ৰাখি পেলাই এটো কাখেদি কাটি দিব লাগিব এনেকুৱা ঠিক আছে তো এতিয়া এই যেখিনি কলাৰৰ কামখিনি আমাৰ হল এতিয়া যেটো আমাৰ বডি পাৰ্ট সেই বডি পাৰ্টত কলাৰটো লগাব লাগিব তো কলাৰটো লগোৱাৰ কাৰণে কি কৰিম ইয়াৰে যেটো মিডল পইণ্টটো ওলাই ল'ব লাগিব আৰু তাৰ কাৰণে আমি এনেকৈ এইটো চাওক আমাৰ পেস্টিংৰ মাথা ইয়াতে ধৰিলো আৰু এই সাইডতো পেস্টিংৰ মাথাটো আমি এনেকৈ কৰি ধৰিলো ধৰি এটো সমান কৰি ইয়াৰ আমাৰ যেটো মিডল পইণ্ট সেই মিডল পইণ্টটো ওলাব লাগিব তো এটো হল আমাৰ কলাৰৰ মিডল পইণ্ট আৰু এটা আমাৰ বডি পাৰ্টৰ যেটো বেক পাৰ্ট হে তাৰে মিডল পইণ্টটো ওলাব লাগিব তাৰ কাৰণে এটো আমি সমান কৰি লম ইয়াতে এই শোল্ডাৰ টু শোল্ডাৰ আমি এটো সমান কৰি লম শোল্ডাৰৰ জইন টু শোল্ডাৰৰ জইন তাৰ পিছত এটো হল বেকৰ এই শোল্ডাৰটো আমি এটো সমান কৰি লম সমান কৰি এটো বুটকা কাটি লম এতিয়া কি কৰিম এটো হল আমাৰ ভিতৰৰ সাইড আৰু এটো হল বাহিৰৰ সাইড আৰু ভিতৰৰ সাইডটোৰ পৰা আমি কলাৰটো লগাই উল্টাই আনিম ইয়াতে কি কৰিম এই যেটো এই পাৰ্টটো আমি ইয়াৰ লগত জয়েন হ'ব আমাৰ যেটো পাৰ্টত আমাৰ পেস্টিং নাই ঠিক আছে তো এই মিডল পইণ্টটো আমি এনেকুৱা কৰি বৰাবৰ কৰি ৰাখিম ৰাখি এটো এইফালৰ পৰা ইভাগে সিলাই আনিম আৰু ইয়াৰ পৰা ইভাগে সিলাই লৈ যাম ঠিক আছে তো ইফালৰ পৰা ইফালে সিলাই আনিলো আৰু এইফালৰখিনিও আমি এই যেটো মাজু ভাগৰ পৰা এই ভাগৰ সিলাইখিনি আনিম ঠিক আছে তো এটা আমাৰ সিলাইটো হল এটা সিলাই হোৱাৰ পাছত আমি আকৌ এই বস্তুটো মিলাই চাব লাগিব এটো আমাৰ বৰাবৰ আছে না নাই নহলে কি হ'ব এটা আপ এণ্ড ডাউন হ'ব তো এতিয়া আমি কি কৰিম এই যেটো কলাৰ এই কলাৰটোৰ যেটো মাথা কলাৰৰ যেটো মাথা এই মাথাখিনি সিলাই মাৰিব লাগিব আৰু মাথাটো সিলাই কৰাতে এই যেটো কলাৰ আছে কলাৰটো এনেকুৱা কৰি বহাই ল'ব ধুনীয়া কৰি বহাই লৈ সমান কৰি পেলাইহে সিলাই মাৰিব ঠিক আছে আৰু এটো আপোনালোকে ৰাউন্ড কৰি দিব পাৰে অথবা সিধা কৰি দিব পাৰে তো এটা আমাৰ কলাৰটোৰ ফিটিং হল এতিয়া আমি এটো উল্টাই দিব লাগিব উল্টাই দি এই যেটো কোণা আছে কোণাখিনি ভালদৰে উঠাই দিব লাগিব তো কোণাখিনি উঠাই দিয়াৰ পাছত তো কোণাত এই যেবোৰ কলা কাপোৰ থাকিব এইখিনি ভালদৰে ভিতৰ পেনে সোমাই দি ল'ব এটা আমাৰ কলাৰৰ কামখিনি কমপ্লিট
তো চাইছে এই কলাৰটো কেনেকুৱা কৰি পৰি আছে আৰু কিছুমানে এই কলাৰ লগালে কি হয় এনেকুৱা কৰি থিয়া হৈ থাকে তো এই কলাৰটো আমাৰ কেতিয়াও থিয়া হৈ নাথাকে ই এনেকুৱা কৰি পৰি থাকিব এইটো চাওক তো ফ্ৰকটো আমাৰ চিলাই কমপ্লিট হ'ল ঠিক আছে এতিয়া মই অলপমান প্ৰেছ মাৰিম আৰু এটো ফ্ৰকত আমাৰ কোনো ধৰণৰ হাত চিলাই নাথাকে কোটো আমাৰ হাত চিলাই কৰিবলগীয়া নাই তো ডাইৰেক্টলি এটা ফিনিশিং আইৰন কৰিম ঠিক আছে ইয়াৰে যেটো কলাৰটো কেনেকুৱা কৰি বহি আছে আৰু ইস্ত্ৰি মাৰিলো ইস্ত্ৰি মাৰাৰ পিছত এটো কেনেকুৱা লাগিছে মই এবাৰ ফাইনাল লুকস আপোনালোকক দেখাই দি আছো আৰু মোৰ টেবুলটো অলপমান সৰু কাৰণে এনেকুৱা হৈ আছে তো মই তলত পাৰি পেলাই তাৰ পিছত আপোনালোকক দেখাই আছো যেটো দেখাত কেনেকুৱা লাগিছে ঠিক আছে